সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাকে পিছফালৰ পৰা খুন্দিয়ালে যাত্ৰীবাহী বাছক বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত পূব চকাবাউসীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া প্ৰায় ১২ বজাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা খবৰ অনুসৰি আজি দুপৰীয়া প্ৰায় ১২ বজাত সৰভোগৰ পূব চকাবাউসীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা চকতেই AS01HC 5964 নম্বৰৰ হিভেন নামৰ যাত্ৰীবাহী বাছখনে ৰখোৱাৰ পিছতেই পিছফালৰ পৰা AP04TX2586 নম্বৰৰ ট্ৰাকখনে খুন্দিয়ায় ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ট্ৰাকখন আৰু লগতে যাত্ৰীবাহী বাছখন ট্ৰাকখনে খুন্দিওৱাৰ পিছতেই যাত্ৰীবাহী বাছখনে গৈ সন্মুখত ৰখি থকা AS26CA355 নম্বৰৰ সুজুকি মাল কঢ়িওৱা গাড়ীখনত খুন্দা মাৰে ফলত সামান্য আঘাতপ্ৰাপ্ত হয় সুজুকি মাল কঢ়িওৱা বাহনখনৰ চালকজনো দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকসহ পলায়ন কৰে চালকজনে অৱশ্যে কিছু আঁতৰত থকা চকাবাউসীৰ পেট্ৰল পাম্পৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ট্ৰাকখনৰ চালকজনক আৰু আটকাধীন চালকজনক আৰক্ষীয়ে লৈ গৈছে নিজৰ জিম্মালৈ সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ সময়ত বাছখনত অধিক পেছেঞ্জাৰ নাছিল যদিও আঘাতপ্ৰাপ্ত হয় যাত্ৰীবাহী বাছখনৰ হেণ্ডিমেনজন সৰভোগৰ পৰা উদয়ন নাথ নিউজ টাইম 3 কওকচোন কি হৈছিল আজি আজি হৈছে মানে মই আগত আহিয়া চকাবাগীত মই ইয়াতে ৰখি আছোঁ ৰখাৰ পাছত মোক পেটচাপ লাগছে পেটচাপ লগাৰ পাছত মই গাড়ীখন ৰখিছোঁ ৰখিয়া মই কিছু পেটচাপ কৰাৰ সময়ত পাছত সেই আল্ট্ৰাখন আহিল মোৰ পিছফালে ৰাখাৰ পাছত এটা যে একজন পেচেঞ্জাৰ আছিল পেচেঞ্জাৰটো সোমাৰ পাছত পিছফালৰ পৰা আহিছে ট্ৰাকখন আহিছে ট্ৰাকখন আহি মাৰি দিছে আল্ট্ৰাৰ পাছত যে মাৰি দিছে সেই মোৰখনত আপুনি আঘাত পাইছে নেকি মই এনেকৈ ইমান এখন আঘাত পোৱা নাই অলপ লাগছে তো এইবিলাক মানি কৰা নাই কিমান সময় আগত আছে এক্সিডেণ্ট মোটামুটি ধৰক আধা ঘণ্টা হৈ গৈছে পুলিচ আহিছে নে পুলিচ আহিছে আপুনি কি গাড়ী চলায় মই চলাওঁ সুজুকি আল্টনা আপুনি ক'ৰ পৰা ক'ত আহি আছিল মই সেই বৰপেটাৰ পৰা মই কৃষ্ণপুৰত যাম আৰু কি কৃষ্ণপুৰ কিবা বস্তু লৈ আহিছে মই মাল লৈ আহিছোঁ আপোনাকো খুন্দি আহিছে না ট্ৰাকখনে খুন্দি আছে না আপোনাক মোক খুন্দাইছে আল্ট্ৰাখনে মানে ট্ৰাকখনে আল্ট্ৰাখনে খুন্দাইছে আল্ট্ৰাখনে আপোনাক আৰু বাছখনৰ পেছেঞ্জাৰ দুখ পাইছে নেকি বাছখনৰ হয় হেণ্ডিমেনটো দুখ পাইছে আৰু পেছেঞ্জাৰ আছিল নে বাছখনত পেছেঞ্জাৰ ইমান নাছিল হ'বাই পেছেঞ্জাৰ থাকিলেতো আৰু ভাল হয় তাতে আমি একজনকে দুখ পোৱা দেখা পাইছোঁ আপোনাৰ নামটো মোৰ নাম ধনী গোপাল ক'ত হয় ঘৰ হৈছে কৃষ্ণপুৰ পিছপানী